নমস্কাৰ বিউটিজিত ব্লগলৈ সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি আকৌ ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 11টামানেই বাজিব হৈ গ'ল, কাম বন কৰি মেলি হৈ গ'ল। আজি সোমবাৰ হয়, ব্ৰত আছে মোৰ। ল'ৰাক ৰাতিপুৱাই খুৱাই বোৱাই পঠিয়াই দিলোঁ। হাজবেণ্ডে আজি ভাত নেখায়, তেওঁ ক'ৰবাত খানা আজি খানালৈ যাব। এফালে ল'ৰাৰ বাবে বনাই থ'লোঁ, মই বইল দালিয়ে বনালোঁ। এফালে বইল দালি বনাই দিছোঁ, এফালে ভাত বহাই দিলোঁ তালৈ। মইতো নাখাওঁৱেই, তাৰ কাৰণে বনাই কৰি আজৰি হৈ গ'লোঁ। তাৰপিছতে ভাবিছোঁ সন্ধিয়াকৈ প্ৰসাদ কেইটামান দিম বুলি ভাবিছোঁ। কাৰণ প্ৰায় মই মাজে মাজে কি ব্ৰত পালিলোঁ, এনেও মানে কি মাজে মাজে সোমবাৰে মই প্ৰসাদ দি ভাল পাওঁ বাবাৰ ওচৰত। সেইকাৰণে আজিও মই প্ৰসাদখিনি ইয়াতে ডাইনিঙতে তিয়াই থৈছোঁ, কলপাতেদি ঢাকি থ'ম এতিয়া। তাৰপিছতে এফালে নাৰিকল মানে কি ভাল ওলাই নে বেয়া ওলাই গোটেইকেইটা ধুনীয়াকৈ কাটিলোঁ। তাৰপিছত নাৰিকল ভালেই ওলালে গোটেইকেইটা, 2টা কাটি থৈছোঁ, পিছতকৈ ঠিক ঠাক কৰি। তাৰপিছত এইফালে কল চল সানি থৈ দিছোঁ ধুনীয়াকৈ, পিছত সন্ধিয়া সময়ত দিম আৰু মই। এতিয়া 2খনমান কলপাত কাটি লওঁগৈ। কলপাত মানে কি প্ৰসাদ দিবৰ কাৰণে দিছপাতে আনিছোঁ। দিছপাত আনিছোঁ, কিন্তু আগলতি পাতখন লাগিব তামোল পাণযোৰ আগবঢ়াবৰ কাৰণে। সেইকাৰণে বোলো নাই, কলপাত আগলতি পাত 2খন কাটি আনোগৈ। হাজবেণ্ড ওলাই কৰি গুচি গ'ল। মইনো আজি দিনটোত কি কৰোঁ কি নকৰোঁ সেইখিনিকে দেখুৱাই, তেনেকুৱা ব্লগ বুলি নহয় আৰু। সন্ধিয়া প্ৰসাদকেইটা দিম মই। আজিতো বনোৱা সিজোৱা কোনো নিৰামিষেই বনাই কৰি থৈয়ে দিলোঁ মই। তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। লগ পাই আছোঁ পিছত। ইফালে প্ৰসাদখিনি আচলতে এনেকৈ ধুবলগীয়া হৈছে, তেনেকুৱা ধোৱাৰ সুবিধা নাই আমাৰ। সেইকাৰণে মই বেচিনটোতে ধুওঁ। এনেকৈ তলত খৰাহী এটা পাৰি লওঁ চকুৱাখিনি যাবৰ কাৰণে। চকুৱাখিনি ইয়াতে ৰৈ যায় তেতিয়া ধুনীয়াকৈ। সেইফালে মই প্ৰসাদখিনি ধুই আছোঁ, প্ৰসাদখিনি ধুই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। সেইফালে মোৰ কাটি কৰি আজৰি হৈ গ'লোঁ ধুনীয়াকৈ। এইফালে নাৰিকল ৰুকিলোঁ, নাৰিকলো ৰুকি কৰি হৈ গ'ল মোৰ। তাৰপিছত এইফালে তামোল পাণ যোগাৰ কৰি থ'লোঁ। সেইফালে মই গোটেইখিনি আজৰি হৈ গ'লোঁ কৰি মেলি। 5টা বাজিলে প্ৰসাদ দি দিম, কাৰণ মই 5টাত ব্ৰত ভাঙি দিওঁ। এতিয়া কাৰণ দিন দীঘল হৈ আহিলে, সন্ধিয়া হওঁতে বহুত দেৰি হৈ যায়গৈ। সেইকাৰণে আগৰ পৰা মই 5টাতে ব্ৰতটো ভাঙি দিওঁ, কাৰণ দিনটো একো নোখোৱাকৈ থাকোঁ যেতিয়া। ৰাতিপুৱা যি পানী এগিলাচ যে খাওঁ, খোৱাৰ পৰা উঠি পেলাই গা পা ধুই পেলাই যিগিলাচ পানী খাওঁ, সেইগিলাচ খাই মই দিনটো থাকি যাওঁ তেনেকৈ। সেইকাৰণে 5টালৈ মই ব্ৰতটো ভাঙি দিওঁ, তেতিয়া ময়ো আজৰি হৈ যাওঁ, কিবা এটা বনাই কৰি খাব পাৰোঁ আকৌ মই। তেনে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। সন্ধিয়া মোৰ হৈ গ'ল। সন্ধিয়া মই চাকি জ্বলালোঁ গোঁসাই আচলতে থাপনাতে। চাকি তাকি জ্বলাইছোঁ আৰু মই চাকি গছ জ্বলাই ল'লোঁ ধুনীয়াকৈ। তামোল পাণ এযোৰ দিছোঁ। এইফালে মই ধূপ জ্বলাবলৈ ল'লোঁ। এইফালে ধূপৰ একদম তেওঁ এনেকৈ ধুনীয়াকৈ আচলতে লাইনকৈ থৈ গৈছে। তেওঁ মানে কি পেলাই দিবলৈ বেয়া পায় আচলতে ধূপৰ বাঁহবিলাক, সেইকাৰণে এনেকৈ থৈ যোৱা হৈছে। এইটো ঘৰলৈ অহা আমি যিমান বছৰ হৈ গ'ল, আচলতে 2 বছৰ 3 বছৰ মানে হৈ যাবগৈ চাগে। তাত আগতো আছিলে বহুতখিনি দেই, সেইখিনি মই পেলাই দিলোঁগৈ গৈ পেলাই। এইবাৰ তেওঁ পেলাই দিবলৈ দিয়া নাই, তেওঁ বোলে পেলাই দিলে মনটো খুব বেয়া লাগে, সেইকাৰণে তেওঁ পেলাই নিদিয়ে। তাৰপিছতে মই তেওঁৰ চৰণত সেৱা কৰিবলৈ ল'লোঁ। ধূপ জ্বলাই লৈ পেলাই চাকি জ্বলাই ল'লোঁ। লৈ পেলাই মই ধূপডাল ধুনীয়াকৈ গুজি হেৰি কৰি থ'লোঁ। তাৰপিছতে প্ৰসাদত লাগিম। এতিয়া মই প্ৰসাদখিনি ধুনীয়াকৈ নাৰিকল আৰু নিমখ দি পেলাই ধুনীয়াকৈ সানিছোঁ, ধুনীয়াকৈ মিলাই লৈছোঁ আচলতে। মিলাই ল'লে প্ৰসাদখিনি খাবলৈও ভাল হয়। তাৰপিছতে মই প্ৰথমতে মানে কি আগ কৰি লৈছোঁ পাত এখন তেওঁৰ চৰণত। তাৰপিছতে এইফালে কল আপেল এনেকৈ দি দিছোঁ। আপোনালোকে কেনেকৈ দিয়ে বাৰু জনাবচোন। মই আচলতে এনেকৈয়ে দিওঁ, গোঁসাই ঘৰত প্ৰসাদ দিলে মই এনেকৈয়ে কৰোঁ। তেনেকুৱা নিয়ম একো নাজানো, যিখিনি জানো আচলতে সেইখিনি দিয়ে মই মোৰ নিয়মখিনি কৰি পেলাই থৈ দিওঁ। ক'ৰবাত কিবা ভুলো হ'ব পাৰে, কিবা যদি হোৱা নাই নিশ্চয়। এইফালে মই প্ৰসাদ ধুনীয়াকৈ আচলতে ওচৰৰ এটাইকী ঘৰতে অকণমান প্ৰসাদ দিম। মই ধুনীয়াকৈ প্ৰসাদখিনি সজাই লৈছোঁ এটাইকী ঘৰতে দিবৰ কাৰণে।
আটাইকেই ঘৰতে এনেকৈ দিওঁৱে আচলতে প্ৰসাদ চসাদ হেৰি হ'লে মই এয়া সজাই লৈছোঁ এখন এখনকৈ ধুনীয়াকৈ সজাই লৈছোঁ তাৰপিছতে প্ৰসাদ দি কৰি আহি গ'লোঁ আহি পেলাই আমি দুইটাই ধুনীয়াকৈ খাবলৈ ল'লোঁহি ৰাতি খানা যেতিয়া প্ৰসাদকেইটা খাই লওঁ তেতিয়া ভাল লাগিব পৰা টিভি চোৱাত ব্যস্ত হৈ আছে টিভি চাই আছে এফালে লগতে মই যে কৈছিলোঁ যে আমি টাউনলৈ গৈছিলোঁ বুলি কাম এটাৰ কাৰণে সেইটো আনিবলৈ গৈছিলে ৰেডিঅ' আনিবলৈ গৈছিলোঁ আচলতে ৰেডিঅ' এটা দেউতাকক কৈছিলে মানে ৰেডিঅ' কেনেকুৱা পাপা তাৰপিছত বাপেকে লগতে সেইটো ৰেডিঅ' কিনি আনি দিলেহি তাক সেইটোকে আচলতে দেখুৱাবলৈ সেইটো কিনিবলৈকে আচলতে গৈছিলোঁ সেইদিনা আচলতে দোকান বন্ধ আছিলে কৈছিলে তাৰপিছত পিছদিনাখন আকৌ সেইকাৰণে দেউতাকে গৈ নিজে ৰেডিঅ' এটা কিনি আনিলেগৈ হয়তো এতিয়া পূৰা শুনি থাকে একদম যেতিয়া তেতিয়া যি টি লগাই একদম পূৰা শুনি থাকে আচলতে দেখি পোৱা নাছিলে ৰেডিঅ' সেইকাৰণে আচলতে বাপেকক দি পেলাই দেখি দেউতাকে গৈ ৰেডিঅ' এটা কিনি আনি তাক দিলে অনাৰ লগে লগে কালি আনি দিলে নহয় পৰহি আনিছিলে আচলতে পৰহি অনাৰ লগে লগে দেউতাকে তাৰ হাতত দিয়াৰ লগে লগে ৰেডিঅ'ৰ নাল ভাঙি ৰেডিঅ' গৈ একেবাৰে হাতৰ পৰা তলত পৰি থাকিব লাগে নালটো ভাঙিয়ে থাকিলে তথাপিও একো নাই ল'ৰা ছোৱালী মানুহ যেতিয়া শুনিবলৈ বিচাৰিছে চাবলৈ বিচাৰিছে যেতিয়া সেইকাৰণে আচলতে তাক আনি দিয়া হ'ল কিছুমান নেদেখা বস্তু আচলতে ল'ৰা ছোৱালীক দেখুৱাব লাগে সেইকাৰণে আচলতে দেউতাকে আনি দিলেহি ভিডিঅ'টো চাই থাকিব তেনেহ'লে আকৌ মই সন্ধিয়া আচলতে প্ৰসাদ চসাদ দি কৰি আজৰি হৈ গ'লোঁ তাৰপিছত ভাবিছোঁ নাই ধুনীয়া আজি ফেচ পেক এটা আনো আপোনালোকৰ মাজতো কাৰণ মই পাৰ্লাৰত গৈ তেনেকুৱা ফেচ পেক মানে একোৱেই নকৰোঁ আচলতে খালী থ্ৰেডিংটো কৰিবলৈ যাওঁ ভাবিছোঁ আজি হোম ৰেমেডিক এটা ফেচ পেক আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ মই মাজে সময়ে লগাই থাকোঁ মই লগাই বহুত ভাল পাইছোঁ সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ মাজতো লৈ আহোঁ আপোনালোকে নিশ্চয় লগাব পাৰিব কাৰণ এতিয়া গৰমৰ দিন আহি গ'ল ৰ'দত ছানবাৰ্ষ্টৰ কাৰণে হয়নে বহুত দিগদাৰ সেইকাৰণে লগাব পাৰিব আপোনালোকে আৰু মই যদি ক'ৰবালৈ যাওঁ তেতিয়া কোনো কাৰণতে মই মানে কি পাৰ্লাৰত গৈ ফেচিয়েল একদম একো নকৰোঁ আচলতে মই এনেকৈ ঘৰতে যিবোৰ বস্তু আচলতে ব্যৱহাৰ কৰিব পাৰি ঘৰতে থকা সহজতে পোৱা বস্তু কিছুমানেই মই ব্যৱহাৰ কৰি পেলাই মুখখন ৰাখোঁ এনেকৈ পাৰ্লাৰত গৈ পইচা খৰচ নকৰোঁগৈ মই তাৰপিছতে আজি বোলো ঘৰতে কাৰণ আজি প্ৰসাদ দিছিলোঁ কল আছিলে কল যেতিয়াই থাকে তেতিয়াই আচলতে মই এই ফেচ পেকটো ব্যৱহাৰ কৰোঁ আজি ভাবিছোঁ কল আছে যেতিয়া ফেচ পেকটো লগাই আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ নিশ্চয় আপোনালোকে লগাব ভাল পাব আহকচোন তেনেহ'লে মোৰ ফেচ পেকটোৰ কি কি সামগ্ৰী লাগিব একে দুটা সামগ্ৰী আজি মই ফেচ পেকটো বনাম নিশ্চয় আপোনালোকেও লগাব পাৰিব এফালে মই লৈছোঁ এটা কল লৈছোঁ দেখিছে কল আছিলেই কৈছোঁৱেই কল থাকিলে মই লগাওঁৱেই তাৰপিছতে এয়া মৌজোল আচলতে এয়া মাৰ ঘৰৰ পৰা দি পঠিয়াইছে যিটো ঘৰত মৌ পোহে যে আমাৰ ঘৰতে মৌ বাঁহটা মানে কি ভাইটিয়ে পুহিছে তাৰ পৰা মৌজোল ওলাই মায়ে মোক মানে কি মাজে সময়ে অকণমান ল'ৰাৰ কাৰণে দি পঠিয়াই খুৱাবৰ কাৰণে কিন্তু তাৰে মই অকণ চকণ ব্যৱহাৰ কৰি থাকোঁ কাৰণ কিনাটোতকৈ এই ঘৰৰখিনি বেছি হেৰি হয় কিনাটো ঠিকে আছে বাৰু কিন্তু মই এইটোৱে ব্যৱহাৰ কৰোঁ নাথাকিলে সেয়া ব্যৱহাৰ কৰোঁ এতিয়া আছে যেতিয়া ব্যৱহাৰ কৰিছোঁ তাৰপিছতে ইয়াতে মই অকণমান ইয়াত দেখিছে মই দেখুৱাবলৈ চেষ্টা কৰিম অকণমান ইয়াতে অকণমান লৈ লৈছোঁ মই দেখিছে কিমান কণ লৈছোঁ সেইখিনি তাত ধুনীয়াকৈ মই সানি মই দেখুৱাম বাৰু সেইখিনি কেনেকৈ কি কৰোঁ সেইখিনি ধুনীয়াকৈ একদম সানি পেলাম মৌজোলকণৰ লগত ধুনীয়াকৈ এনেকৈ আপোনালোকেও লগাই চাবচোন লগাই একদম বহুত ভাল পাব মই এনেকৈ লগাই থাকোঁ মাজে সময়ে কলটো একদম বহুত ভাল আমাৰ স্কিনৰ কাৰণে হয়নে নহয় কল এনেও ভাল তাতে আকৌ মৌজোলো ভাল আমাৰ স্কিনৰ কাৰণে সেইকাৰণে লগাব আপোনালোকেও ধুনীয়াকৈ একদম ধুনীয়াকৈ মই এইখিনি পিটিকি ল'ম মানে কি মুখেৰে গুড়া কৰি পেলাই তাৰপিছত মুখত মই এইখিনি লগাম এইখিনি মই হেৰি কৰি থাকোঁ বাৰু আপোনালোকেও লগাব ভাল পাব লগাই পেলাই লগাই চাব ক'লা ক'লা দাগ চাগবিলাক নাইকিয়া হৈ যাব কাৰণ মোৰ একদম ধেৰ আছিলে ক'লা দাগ এটা সময়ত ধেৰ হৈ গৈছিলে এনেকৈ আচলতে মই ঘৰৰে কিছুমান ঘৰুৱা বস্তুৱেই লগাই পেলাই ভাল হৈছেগৈ বুলি ক'ব পাৰিম এতিয়া বহুতখিনি গৈছেগৈ এনেকৈ মই লগাই থাকোঁ যেতিয়াই সুবিধা পাওঁ তেতিয়া কিন্তু ক'ৰবালৈ গ'লে মই ফেচ পেক এইটোৱে লগাই যাওঁ দেই কল যদি থাকে মৌজোলটো ঘৰতে থাকেই আৰু কলটো প্ৰায় ল'ৰালৈ অনা হয়ে খোৱা তেতিয়া মই এনেকৈ লগাওঁ একদম ধুনীয়াকৈ এতিয়া মই এইখিনি লগাই লওঁ চাই থাকক আপোনালোকে 10-15 মিনিটমান সময় মই ধুনীয়াকৈ লগাই পেলাই থৈ দিম লগাব পাৰিব আৰু বা জেন্টছেও লগাব পাৰিব ধুনীয়া হয় লগাই বা সৰু ল'ৰা ছোৱালীয়েও ধুনীয়াকৈ লগাব পাৰিব একো নহয় লগালে
কাৰণ কলটো একো বেয়া বস্তু নহয়, কলটো আৰু মৌ জোলটো একো বেয়া বস্তু নহয় আচলতে। গায়ে হাতে চাতে চবতে লগাব পাৰিব, ডিঙিয়ে চিঙিয়ে, কাৰণ মই এতিয়া নলগাওঁ, কাৰণ সন্ধিয়া সময়ত লগাইছোঁ যে সেইটো। এনেই যদি গা ধোৱা সময়ত লগাওঁ মই, তেতিয়াহ'লে ধুনীয়াকৈ লগাই পেলাই থৈ দিওঁ, 10-15 মিনিটমান সময় থৈ দিওঁ। ক'ৰবালৈ গ'লে মই মুখখন একদম একো নলগাওঁ, মই এইটো ফেচ পেকটো মই ব্যৱহাৰ কৰিলোঁ যে 10-15 মিনিট ৰাখিলোঁ, ৰাখি পেলাই ইয়াত লগত একো হেৰি চেৰি মই ব্যৱহাৰ নকৰোঁ, বা চাবোন নলগাওঁ মুখত, বা অন্য হেৰিও নলগাওঁ, একো নলগাওঁ, খালী পানীৰে মুখখন ধুই ধুনীয়াকৈ ক্ৰীম অকণ সানো আৰু তাৰপিছত গুচি যাওঁ। কুঁহিয়া হোৱাৰ আচলতে মুখখন ধুনীয়াকৈ মাছাজ কৰিব মুখখন। এতিয়া মই কেনেকৈ কৰিছোঁ, এনেকৈ আপোনালোকে কৰিব, লাহে লাহে কৰিব হাতকেইটা দি, কাৰণ চকুৰ গুৰিখিনি হয়নে। এনেকৈ মই 15 মিনিট সময় মাছাজ কৰিম, তাৰপিছত আকৌ পিছত লগ পাই আছোঁ, দেখুৱাই আছোঁ বাৰু, কাৰণ বেছি দীঘলীয়া ভিডিঅ'টো হেৰি হৈ যাব, দীঘলীয়া ধুনীয়াকৈ মালিচ কৰিলোঁ অলপ সময় ধুনীয়াকৈ, কাৰণ ভিডিঅ'টো একে দীঘলীয়া হৈ যাব যে, সেইকাৰণে আচলতে মই কাটি পেলাই দেখুৱাইছোঁ। মোৰ হৈ গ'ল এতিয়া ধুনীয়াকৈ মোৰ মুখখন। মুখখন ধুই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ইফালে মুখখন মই ধুনীয়াকৈ ধুই আহিলোঁগৈ, দেখিছোঁ দেখিছে, ধুই আহিলোঁ ধুনীয়াকৈ। মুখখন বহুত কোমল নিচিনা হয়, আৰু স্কিনটো একদম চাফা হয় ধুনীয়াকৈ। আপোনালোকে লগাই চাব। মোৰ আজি ব্লগটো লগতে মুখৰ জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে সেইসকলে মোৰ ভিডিঅ'টো আগতে কমেণ্ট এটা কৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো টিপি থ'ব, তেতিয়া অন্ততঃ মোৰ আহিবলগীয়া ভিডিঅ'সমূহ নিশ্চয় আপোনালোকে চাব পাৰিব। পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।